আজি ইয়াৰ জন্মদিনৰ শুভেচ্ছা থাকিল তালে লগতে জন্মদিনৰ উপলক্ষে আমি আনিছোঁ এয়া গছৰ পুলি এইডালৰ নামটো নাজানো দেই আপোনালোকে যদি পায় ক'ব গছডালৰ নামটো নাজানো প্লাছ এইডাল ইয়াৰ নামো নাজানো মানে আমি জনাত ইয়াৰ যিটো জাত আৰু ইয়াৰ জাতটো একেই বোলে কিন্তু নামটোহে নাজানো মানে জানিছিলোঁ মানে পাহৰি থাকিলে একচুৱেলি আৰু এই দুডাল হৈছে নাহৰ গছ কিয় আনিছে জানে জুবিন দাই কৈছিল আমাৰ সকলোৰে মৰমৰ নাহৰ গছ এইটো কাৰণে ৰুব লাগে বুলি কি নাহৰ কৰি থাকিলে নহ'ব নাহৰ গছ আপোনালোকে ঘৰত ৰুব লাগিব আৰু নাহৰ গছ থাকিলেহে মই আপোনালোকৰ ঘৰত থাকিম অৰ্থাৎ জুবিনদাৰ আশীৰ্বাদ আমাৰ লগত থাকিব সেই উপলক্ষে এই নাহৰ পুলি দুডাল আনিছোঁ কাৰণ কি আমি সকলোৱে শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ জুবিন দাক আৰু তাই এইজনী হৈছে আমাৰ পিহু অৰ্থাৎ ইয়াৰ নামটো বেলেগ আৰু আমি মাতো বেলেগ ইয়াৰ নামটো হৈছে চমিয়া আৰু ইয়াক আমি সকলোৱে মাতো কি পিহু য়েছ তুমি এতিয়াও দাঁত মাজাই নাই দাঁত মাজিবা দেই গুড ভাল ছোৱালী আৰু সি আনিছে এই দুটা গোলাপ ফুল আৰু আমাৰ লগত আছে হৰমন তাৰ দ্বাৰা আমি ভাবিছোঁ ইয়াক এটা প্লান্টেশ্যন কৰিম সেইকাৰণে ৰাখি থৈছোঁ আৰু আমি অলপ পিছত আমি ব্যৱস্থা কৰিবলৈ এই গছৰ পুলি চাৰিটা আমি অৰ্থাৎ বৃক্ষ ৰোপণ কৰিম এয়া হৈছে আমাৰ টিকু অৰ্থাৎ আমাৰ তুৰ্বী এয়া হৈছে আমাৰ পিহু আৰু টিকু হাই কৈ দিয়া য়েছ আজি বাৰ্থডে ছোৱালী এইজনী আৰু ইয়াৰ আজি জন্মদিনৰ উপলক্ষে চাৰিটা গছৰ পুলি ৰুম গছ পুলি লগাবলৈ গাঁত খান্দি আছে অলপ দেৰিকৈ আপোনালোকক সম্পূৰ্ণ দেখাম দেই লাজুকী বা মোৰ ভৰ্তি কেনে লাজ কৰি দেখিছে এজনী চিকি দেখিলে আপোনালোকে কেনেকৈ থাকে দেখিলে মোৰ এইটো ফুল লগাব এতিয়া আপোনালোকে সেইটো আমাৰ দাদা আপোনালোকে সেইটো আমাৰ দাদাৰ সেইটো আমাৰ মা আমাৰ দাক এইটো আমাৰ সৰু ছাগলী কেনেকৈ গৈছে সেইটো ফুল লগা আছে এতিয়া আপোনালোকে কিমান নাম পাইছিলে ৰাখি দিয়া এইডাল ৰোৱা হ'ল তাৰপিছতে দ্বিতীয়ডাল হৈছে এইডাল নিশ্চয় আপোনালোকে ভাল লাগিছে আৰু নাহৰ দুডাল দেখুৱাইছোঁ আপোনালোকক এইডাল হৈছে এইডাল নাহৰ তাৰপিছতে 3 নম্বৰডাল সেইডাল ধুনীয়া দেখিছে একদম বহু আগৰ পুৰণা গছ যেন লাগিছে জন্মদিনৰ অৰ্থাৎ উপজা দিনৰ গছ পুলি বৃক্ষ ৰোপণৰ যি প্ৰগ্ৰেম আৰু এই দুজনী এতিয়া আমি সকলোৱে এৰিছোঁ আপোনালোকক বাই 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 বাই